নমস্কাৰ ভাইটি ভণ্টিসকল, মই দিগ্বিজয় ফুকন আৰু তোমালোক সকলোৰে মৰমৰ দিগ্বিজয় দাদা। তোমালোকে বহুত মৰমৰ ছাপোৰ্ট দিছা, তাৰ কাৰণে বহুত বহুত ধন্যবাদ। তোমালোকৰ বাবে আজি 430টা ফেমিলি আমাৰ মেম্বাৰ্ছ কমপ্লিট হৈ গ'ল। তো তেনেধৰণে তোমালোকে ছাপোৰ্ট কৰা আৰু এইটো এটা ফেমিলিৰ দৰে। তোমালোকক মই যিমান পাৰোঁ সকলোবিলাক সহায় কৰি আহি আছোঁ, সহায় কৰি যাম এনেদৰে। তো তোমালোকৰ আচলতে জিঅ'গ্ৰাফী কুৱেশ্যন পেপাৰ খুজি আছিলা, তাই এখন দিলোঁ বাৰু। তো 2025ৰ যিখন ডিব্ৰুগড়খনো আজি মই তোমালোকক দি দিম, কাৰণ আজি হৈ গৈছে ইয়াত পৰীক্ষা। তো বাকী তোমালোকে কমন কুৱেশ্যন বিচাৰি আছিলা যদিও মই দিব নোৱাৰিলোঁ সময়মতে, গতিকে কিছুমানৰ পৰীক্ষা হৈও গ'ল। বাকী যিসকলৰ নাই হোৱা তেওঁলোকে আহা, ভিডিঅ'টো চাই লওঁ, আমি প্ৰিপেয়াৰ কৰি লওঁ কাইলৈৰ কাৰণে বা যেতিয়া আছে ভাল হ'বৰ কাৰণে। ঠিক আছে, গতিকে আহা আমি চাওঁ। প্ৰথমতে কৈছে চোৱা, বায়ুমণ্ডল কাক বোলে? তো বায়ুমণ্ডল কাক বোলে প্ৰথম প্ৰশ্ন। আৰু এটা কথা এতিয়া কৈছোঁ, তোমালোকে লগতে কিতাপখনো উলিয়াই লোৱা, কাৰণ কিতাপৰ লগত আমি ভালদৰে উত্তৰবিলাক চাই যাম। বায়ুমণ্ডল কাক বোলে? তো পৃথিৱীৰ পৃষ্ঠৰ পৰা কিছু ওপৰলৈ প্ৰসাৰিত হৈ ইয়াৰ চাৰিওফালে বায়ুৰ যি গেছীয় আৱৰণ আছে তাকে কি বুলি কয় তেতিয়াহ'লে বায়ুৰ মণ্ডল বুলি কোৱা হয়। ঠিক আছে, অৰ্থাৎ আমাৰ চাৰিওফালে বায়ুৰ যিটো গেছীয় আৱৰণ আছে সেয়া হৈছে বায়ুমণ্ডল। এতিয়া বায়ুমণ্ডল পৃথিৱীৰ পৃষ্ঠৰ পৰা কিমান কিলোমিটাৰ উচ্চতা পৰ্যন্ত বিয়পি আছে? বায়ুমণ্ডল পৃথিৱীৰ পৃষ্ঠৰ পৰা 10,000 কিলোমিটাৰ উচ্চতা পৰ্যন্ত বিয়পি আছে, 10,000। তাৰপৰা আহিলে কি কাৰণে বায়ুমণ্ডলটো পৃথিৱীৰ গাত লাগি আছে? তো পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তি আছে আৰু সেয়েহে বায়ুমণ্ডলটো পৃথিৱীৰ গাত লাগি আছে। আমি জানো যে মাধ্যাকৰ্ষণ শক্তিয়ে কি কৰে, সকলোবিলাক বস্তু আছে কাৰণে পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তি আছে কাৰণে সকলোবিলাক বস্তু নিজৰ ফালে টানি থাকে, আৰু সেইকাৰণে সেই বায়ুমণ্ডলটো পৃথিৱীৰ গাতে লাগি আছে। তাৰপৰা আহিলে চোৱা, বায়ুমণ্ডলৰ স্তৰ কেইটা আৰু কি কি? বায়ুমণ্ডলৰ স্তৰ 4টা, সেইকেইটা হৈছে ট্ৰপ'স্ফিয়াৰ, ষ্ট্ৰেটোস্ফিয়াৰ, মেছ'স্ফিয়াৰ আৰু থাৰ্মোস্ফিয়াৰ। তাৰপৰা আহিব বায়ুমণ্ডলৰ একেবাৰে তলৰ স্তৰটো কি? বায়ুমণ্ডলৰ একেবাৰে তলৰ স্তৰটো হ'ল ট্ৰপ'স্ফিয়াৰ। বতৰৰ কাৰ্যকলাপবোৰ কিয় এই স্তৰত সংঘটিত হয়? তো এই ট্ৰপ'স্ফিয়াৰ বায়ুমণ্ডলৰ একেবাৰে তলৰ স্তৰ, লগতে ই পৃথিৱীৰ লগত জড়িত, পৃথিৱীৰ গাতে লাগি আছে, আৰু সেয়েহে কি হৈছে তেতিয়াহ'লে ইয়াত বতৰজনিত কাৰ্যকলাপবিলাক অধিককৈ সংঘটিত হয়, কাৰণ তাত মানে জলীয় বাষ্পটো বেছিকৈ আছে। ঠিক আছে, তো এইটো তোমালোকে যদি মোৰ কথাটো বুজি নাপালা, তোমালোকে আকৌ এবাৰ শুনি লোৱা। চোৱা, যিহেতু আমাৰ ট্ৰপ'স্ফিয়াৰটো কি হৈছে পৃথিৱীৰ গাতে লাগি আছে, আৰু সেইকাৰণে ভূপৃষ্ঠৰ লগতে লাগি আছে, সেইকাৰণে বায়ুত ইয়াত অধিক জলীয় বাষ্প থাকে, আৰু সেয়েহে বতৰৰ কাৰ্যকলাপবিলাক ইয়াতে সংঘটিত হয়। ঠিক আছে, তোমালোকে সেইটো প্ৰথম পেজৰ শেষত চাব পাৰা। তাৰপৰা আহিলে চোৱা, বায়ুমণ্ডলৰ পৰিৱৰ্তিত অৱস্থাৰ অন্যতম প্ৰধান কাৰণ কি? বায়ুমণ্ডলৰ পৰিৱৰ্তিত অৱস্থাৰ অন্যতম প্ৰধান কাৰণ হৈছে সূৰ্যৰ তাপ। আৰু সূৰ্যৰ তাপটো হৈছে কাৰণে কেতিয়াবা গৰম অনুভৱ কৰোঁ, কেতিয়াবা ঠাণ্ডা অনুভৱ কৰোঁ। তাৰপৰা আহিছে চোৱা, বতৰ আৰু জলবায়ুৰ মাজৰ পাৰ্থক্য লিখা। তো এইটোত আহিব 3 নম্বৰ বা 5 নম্বৰ আহে। ঠিক আছে, এইটো তোমালোকে নিজে লিখি ল'বা, 2 নম্বৰ পেজত আছে, তোমালোকে ভালদৰে পঢ়িলে বুজি পাই যাবা। তাৰপৰা আহিলে চোৱা, জলবায়ু অতি কমেও 10 বছৰ হিচাপত নিৰ্ধাৰণ কৰা হয়, এইটো হৈ গ'ল 30 বছৰ হিচাপত নিৰ্ধাৰণ কৰা হয়। তাৰপৰা আহিলে চোৱা, বতৰ আৰু জলবায়ুৰ উপাদানসমূহৰ বিষয়ে বহলাই লিখা। তো বতৰ আৰু জলবায়ুৰ উপাদান 5টা আছে, সেইকেইটা হৈছে উত্তাপ, চাপ, আৰ্দ্ৰতা, বতাহ আৰু অধক্ষেপ। তো এইকেইটাৰ বিষয়ে তোমালোকে অলপ অলপ বহলাই লিখি দিবা, 2 লাইন 3 লাইন 2 লাইন 3 লাইনকৈ তোমালোকে নাম্বাৰটো পাই যাবা। তাৰপিছত আহিলে এতিয়া বায়ুমণ্ডলৰ উত্তাপ কি কি দিশত পৰিৱৰ্তন হোৱা দেখা পোৱা যায়? তো বায়ুমণ্ডলৰ উত্তাপ আনুভূমিক দিশত, অৰ্থাৎ এনেকৈ পথালিকৈ, আৰু উলম্ব দিশত, অৰ্থাৎ এনেকৈ ওপৰলৈ কি হোৱা দেখিবলৈ পোৱা যায় তেতিয়াহ'লে পৰিৱৰ্তন হোৱা দেখা যায়। তাৰপৰা আহিলে চোৱা, তোমালোকৰ ক্ৰুটিহাৰ কাক বোলে? তো যিহেতু আমি গম পালোঁ যে বায়ুমণ্ডলৰ উত্তাপ এইফালে উলম্ব দিশতো পৰিৱৰ্তন হয়, গতিকে পৃথিৱীৰ পৃষ্ঠৰ পৰা যিমানেই ওপৰলৈ গৈ থাকিম, ওপৰলৈ গৈ আছোঁ নে, এনেকৈ ওপৰলৈ গৈ আছোঁ হয়নে, যিমানে ওপৰলৈ গৈ থকা হয় সিমানেই তাৰ উষ্ণতাটো কমি আহে। ঠিক আছে, আৰু ট্ৰপ'স্ফিয়াৰ স্তৰত অতিক্ৰম কৰাৰ পিছত প্ৰতি 1 কিলোমিটাৰত বায়ুমণ্ডলৰ উষ্ণতা বা উত্তাপ প্ৰায় 6 ডিগ্ৰী চেলছিয়াছ হাৰত কমিবলৈ আৰম্ভ কৰে। তো বায়ুমণ্ডলৰ মাজে যে উচ্চতা অনুসৰি যে এই উত্তাপটো হ্ৰাস হৈছে, ইয়াকে ক'ম কি বুলি তেতিয়াহ'লে ক্ৰুটিহাৰ বুলি ক'ম। আৰু এইটো 4 নম্বৰ পেজত 2 নম্বৰ পেৰেগ্ৰাফটোত তোমালোকক লিখা আছে, তোমালোকে এবাৰ পঢ়িলে বুজি পাই যাবা। আশা কৰোঁ তোমালোকে মই বুজাই দিওঁতে বুজি পাইছা। এতিয়া চোৱা, তাৰপৰা আহিলে 12 নম্বৰ প্ৰশ্ন, পুৱা আৰু আবেলিৰ তুলনাত ভৰ দুপৰীয়া কিয় সূৰ্যৰ পোহৰ প্ৰখৰ হয়? পুৱা আৰু আবেলি সূৰ্যৰ ৰশ্মি অতি হেলনীয়াকৈ পৰে, পুৱা আৰু আবেলি সূৰ্যৰ ৰশ্মি অতি হেলনীয়াকৈ পৰে, এনেকৈ হেলনীয়াকৈ আহে, আমি দেখিছোঁ নহয়, হয়নে? আৰু ই বহলকৈ পতিত হয়, আৰু ইয়াৰ উষ্ণতাটো কম হয়, ইয়াৰ তীব্ৰতাটো কম হয়। ঠিক একেদৰে কিন্তু তাৰ পৰিৱৰ্তে ভৰ দুপৰীয়া কি হয়, সূৰ্যৰ ৰশ্মি অতি লম্বভাৱে পৃথিৱীপৃষ্ঠত পৰে আৰু কম ঠাইত পতিত হয়, আৰু ইয়াৰ যিটো তীক্ষ্ণতা বা তীব্ৰতা সেইটো কি হয়, খুব বেছি হয়, আৰু সেয়েহে কি হয় তেতিয়াহ'লে ভৰ দুপৰীয়া, পুৱা আৰু আবেলিৰ তুলনাত ভৰ দুপৰীয়া সূৰ্যৰ পোহৰটো প্ৰখৰ হয়। আৰু এইটো লিখা আছে তোমালোকৰ 3 নম্বৰ পেৰেগ্ৰাফ।
তাত তোমালোকে চাই ল'বা আশা কৰোঁ তোমালোকে মই বুজোৱাখিনিয়ে বুজি পাইছা তাৰপৰা এতিয়া আহিছোঁ আমি 13 নম্বৰ প্ৰশ্নটোলৈ 13 নম্বৰলৈ আহিছোঁ পৃথিৱীৰ নিজ মেৰুদণ্ডত কিমান ডিগ্ৰী কোণ কৰি ঘূৰি আছে এইটো হ'ব 23.5 ডিগ্ৰী ঠিক আছে 23.5 ডিগ্ৰী তোমালোকে লিখি দিবা তাৰপৰা আহিলে আমি আমাৰ 5 মিনিট ইতিমধ্যে গ'লে তোমালোকৰ বেছি সময় নলওঁ পঢ়িবলৈ আছে যে তাৰপৰা এতিয়া চোৱা 14 নম্বৰত কৈছে বেৰোমিটাৰ পাৰাস্তম্ভৰ এক চিহ্নিত ছবি আঁকা এইটো 5 নম্বৰ পেজটো যিটো ছবি দেখিছা সেইটো আহে আৰু তাত তোমালোকৰ অতি কমেও 3 নম্বৰ আহে ছবিটোত আহিব 2 নম্বৰ আৰু চিনাক্ত কৰি দিবা যে তাত থাকিব 1 নম্বৰ তেনেকৈ থাকিব মানে ঠিক আছে 3 নম্বৰ এটা অতি কমেও আহিব পাৰে তাৰপৰা আহিলে চোৱা বায়ুমণ্ডলীয় চাপ কি তেতিয়া কোনো একক ক্ষেত্ৰফল ধৰা হওক এই ক্ষেত্ৰফল বা এই অংশখিনিতে বায়ুৰ চাপ প্ৰয়োগ কৰিছে তো এয়াই হৈ গ'ল কি তেতিয়াহ'লে বায়ুমণ্ডলীয় চাপ অৰ্থাৎ কোনো একক ক্ষেত্ৰফলত বায়ুৱে প্ৰয়োগ কৰা বলকে কি বুলি কোৱা হয় তেতিয়াহ'লে বায়ুমণ্ডলীয় চাপ বুলি কোৱা হয় ঠিক আছে তাৰ পৰা আহিব পাৰে তোমালোকৰ চোৱা বায়ুমণ্ডলৰ চাপৰ তাৰতম্য হোৱাৰ দুটা প্ৰধান কাৰণ আছে সেইকেইটা কি এটা হৈছে উষ্ণতা আৰু আনটো হৈছে পৃথিৱী পৃষ্ঠৰ উচ্চতা তোমালোকে এইটো পাবা তোমালোকে 6 নম্বৰ আৰু 7 নম্বৰ পেজত আৰু এইকেইটা তোমালোকে অলপ বহলাই লিখি দিবা 2 নম্বৰকে পোৱা জোখত যাতে তোমালোকে 4 নম্বৰ পাই যোৱা দুটা পইণ্ট আছে 2 নম্বৰ জোখত দুইটা লিখি দিবা তাৰপৰা আহিলে 17 নম্বৰটো 900 ফুট উচ্চতাত বায়ুমণ্ডলীয় চাপ কিমান কুৱেশ্যন মাৰ্ক হ'ব লাগিছিলে মই এটা ডায়েৰী দি পালোঁ তো 900 ফুট উচ্চতাত বায়ুমণ্ডলীয় চাপ হৈছে তোমালোকৰ 1 ইঞ্চি বা 34 মিলিবাৰ কি লিখিবা 34 মিলিবাৰ লিখিবা 34 মিলিবাৰ লিখিবা ঠিক আছে ইয়াত তোমালোকক আৰু এটা কুৱেশ্যন কৈ দিলোঁ কিন্তু পিছত কিন্তু কমন বোলে নকবা এইটো মই লিখিবলৈ পাহৰি থাকিলোঁ তোমালোকক কিন্তু কৈ থৈ যাওঁ তো চোৱা সমুদ্ৰ পৃষ্ঠৰ পৰা সাগৰ পৃষ্ঠত এই বায়ুৰ চাপ কিমান হয় দেখিবলৈ পোৱা যায় তোমালোকে কি লিখিবা এইটো লিখিবা তোমালোকে 1013.2 মিলিবাৰ লিখিবা ঠিক আছে 1013.2 মিলিবাৰ লিখিবা এইটো মই লিখিবলৈ পাহৰি থাকিলোঁ কিন্তু এতিয়া তোমালোকক লিখি দিছোঁ তাৰপিছত আহিলে চোৱা তাৰপিছত আহিলে অধক্ষেপ কাক বোলে উদাহৰণ দিয়া অধক্ষেপ কাক বোলে উদাহৰণ দিয়া বুলি আহিছে অধক্ষেপ কাক বোলে তোমালোকে সেইটো চাবলৈ হ'লে তোমালোকে আৰ্দ্ৰতাতে আছে অধক্ষেপ কাক বোলে লিখিব পাৰা নহ'লেও অধক্ষেপ বুলি যেতিয়া এটা নতুন টপিক আছে তোমালোকৰ 9 নম্বৰ পেজত তোমালোকে তাৰ পৰাও লিখিব পাৰা এতিয়া তাৰপিছত কৈছে অধক্ষেপৰ উদাহৰণ দিবলৈ কৈছে অধক্ষেপৰ উদাহৰণ দিবা তোমালোকে নিয়ৰ হিম ঘন কুঁৱলী পাতল কুঁৱলী ঠিক আছে বৰষুণ কিনকিনীয়া বৰষুণ এইবিলাকে তাৰপৰা আহিলে সংপৃক্ত বায়ু কাক বোলে 8 নম্বৰ পেজৰে 1 নম্বৰ পেৰাগ্ৰাফত দিয়া আছে তোমালোকে সেইখিনি ভালদৰে চাবা তাৰপৰা আহিলে বায়ুৰ আৰ্দ্ৰতা কেই প্ৰকাৰৰ কি বায়ুৰ আৰ্দ্ৰতা 2 প্ৰকাৰৰ এক হৈছে চৰম আৰ্দ্ৰতা আৰু আনটো হৈছে আপেক্ষিক আৰ্দ্ৰতা আৰু ইয়াৰ পৰা আহিব পাৰে আপেক্ষিক আৰ্দ্ৰতা কাক বোলে আৰু আপেক্ষিক আৰ্দ্ৰতা কাক বোলে সেইটো আছে তোমালোকৰ 2 নম্বৰ পেৰাগ্ৰাফত হ'ল তাৰপিছত এতিয়া চোৱা তোমালোকে চাপ বলয় কেইটা আৰু কি চাপ বলয় 4টা সেইকেইটা হৈছে নিৰক্ষীয় নিম্ন চাপ বলয় উপক্ৰান্তীয় উচ্চ চাপ বলয় উপমেৰুদেশীয় নিম্ন চাপ বলয় আৰু মেৰুদেশীয় উচ্চ চাপ বলয় এটা তোমালোকে মুখস্থ কৰি যাবা 9 নম্বৰ পেজতে দিয়া আছে প্ৰথম পেৰাগ্ৰাফৰ প্ৰথমখিনিতে তাৰপৰা আহিলে চোৱা বতাহ সৃষ্টিৰ ক্ষেত্ৰত কি কাৰকে প্ৰভাৱ পেলায় সেইখিনি বেলেগ একো নহয় বতাহ সৃষ্টিৰ ক্ষেত্ৰত মন কৰিবলগীয়া কথাখিনিৰ পৰা তোমালোকে লিখিলেই হৈ গ'ল তো ইয়াত তোমালোকে বতাহ সৃষ্টিৰ পৰা ক্ষেত্ৰত মন কৰিবলগীয়া কথা বুলি লিখা আছে যে তাৰ পৰা তোমালোকে 2টা পইণ্ট বা 3টা পইণ্ট কেই নম্বৰ আহে সিমানটা পইণ্ট লিখি দিবা তাৰপৰা আহিলে তোমালোকৰ চোৱা বতাহ কেই প্ৰকাৰৰ আৰু কি তোমালোকে লিখিবা বতাহ 4 প্ৰকাৰৰ নিয়ত বতাহ সাময়িক বতাহ অনিয়মিত বতাহ আৰু স্থানীয় বতাহ ঠিক আছে তাৰপৰা আহিলে তোমালোকৰ 25 নম্বৰ প্ৰশ্ন সেইটো হৈছে বৰষুণ কেই প্ৰকাৰৰ আৰু কি প্ৰত্যেকৰে সংজ্ঞা লিখি ব্যাখ্যা কৰা তো তোমালোকে লিখিবা যে বৰষুণ 5 প্ৰকাৰৰ সেইকেইটা হৈছে পৰিচলন বৃষ্টি হৈলোৎক্ষেপ বৃষ্টি ঘূৰ্ণী বৃষ্টি ঐক্য বৃষ্টি আৰু অৰণ্য বৃষ্টি প্ৰত্যেকৰে বিষয়ে লিখা আছে 10 নম্বৰ 11 নম্বৰ পেজত তোমালোকে সেইখিনি বহলাই দিবা আৰু ইয়াত আহে তোমালোকৰ 6 নম্বৰ ঠিক আছে তাৰপৰা আহিব চোৱা তোমালোকৰ বতৰ আৰু জলবায়ু নিৰ্ধাৰণকাৰী কাৰকসমূহৰ বিষয়ে বহলাই লিখা সেইখিনি 11 নম্বৰ পেজত থকা যিকেইটা পইণ্ট দিয়া আছে অক্ষাংশ উচ্চতা সমুদ্ৰ সান্নিধ্য সমুদ্ৰ সোঁত পৰ্বত পাহাৰৰ অৱস্থান বায়ু প্ৰবাহ ভূমিৰ প্ৰকৃতি ভূমিৰ ঢাল আৰু উদ্ভিদ তো এইকেইটাৰ তোমালোকে অতি কমেও 6টা পইণ্ট লিখি দিবা 6 নম্বৰ পাই যাবা ঠিক আছে আৰু তাত এটা আৰম্ভণি তোমালোকে সদায় দিবা ঠিক আছে এইটো কমন কুৱেশ্যন কিন্তু সেইকাৰণে তোমালোকক মই এইকেইটা দি থৈ গৈছোঁ তাৰপৰা চোৱা এই তোমালোকক কিন্তু পিছত কিন্তু নকবা যে কমন কুৱেশ্যন নপঢ়িলে বুলি তোমালোকক এনেকৈ আহিব পাৰে যে অক্ষাংশই কি ধৰণে জলবায়ু আৰু বতৰ নিৰ্ধাৰণত সহায় কৰে তাৰ পৰা আকৌ আহিব পাৰে উদ্ভিদে কি ধৰণে বতৰ আৰু জলবায়ু নিৰ্ধাৰণত প্ৰভাৱ পেলায় তো তেনেধৰণে এটাকে সুধিবও পাৰে কিন্তু দেই তোমালোকক এতিয়া কৈ থৈছোঁ পিছত নাহিলে বুলি নকবা কিন্তু তাৰপৰা আহিলে চোৱা 27 নম্বৰ যে কিমান অক্ষাংশৰ মাজত বিষুৱীয় জলবায়ু বিৰাজ কৰে এইখিনি জলবায়ুখিনিৰ পৰা আহি গ'ল তো জলবায়ুৰ প্ৰকাৰৰ পৰা প্ৰথমটো জলবায়ুৰ প্ৰকাৰ কি আছে বিষুৱীয় জলবায়ু তাত আমাক সুধিছে যে কিমান অক্ষাংশৰ মাজত বিষুৱীয় জলবায়ু বিৰাজ কৰে বিষুৱ ৰেখাৰ 10 ডিগ্ৰী উত্তৰ আৰু 10 ডিগ্ৰী দক্ষিণ অক্ষ ৰেখাৰ মাজত এই বিষুৱীয় জলবায়ু বিৰাজ কৰে তো ইয়াক নিৰক্ষীয় জলবায়ু বুলিও কোৱা হয় ঠিক আছে তাৰপৰা
ইয়াত আহিব পাৰে যে বিষুৱীয় জলবায়ু 4টা বৈশিষ্ট্য লিখা বিষুৱীয় জলবায়ু 4টা বৈশিষ্ট্য হৈছে বিষুৱীয় জলবায়ু 10 ডিগ্ৰী উত্তৰ আৰু 10 ডিগ্ৰী দক্ষিণ অক্ষাংশৰ মাজত অনুভূত হয় বিষুৱ ৰেখাৰ তাৰপিছত এই বিষুৱীয় জলবায়ু অন্তৰ্গত অঞ্চলবিলাকত 200 সেন্টিমিটাৰ অধিক বৰষুণ হোৱা দেখিবলৈ পোৱা যায় আৰু বৰষুণৰ পৰিমাণ অধিকভাৱে 3 নম্বৰ পইণ্টটো দেই তাত কি ডাঠ চিৰসেউজীয়া ডাঠ গছ-গছনি উদ্ভিদ এইবিলাক দেখিবলৈ পোৱা যায় তাৰ পৰা আহিব পাৰে তোমালোকৰ 4 নম্বৰ পইণ্ট সেইটো হৈ গ'ল কি উত্তাপ আৰু আৰ্দ্ৰতাৰ বাবে বিষুৱীয় জলবায়ু অঞ্চলত জনবসতিৰ বাবে উপযোগী নহয় তেনেকৈ লিখি দিবা ঠিক আছে কথাবোৰ অলপ লাগি ধৰে তাৰ কাৰণে চৰি আগতো কৈছোঁ তোমালোকক তাৰপিছত এতিয়া আহিছোঁ আমি 29 নম্বৰ প্ৰশ্ন বিষুৱীয় জলবায়ু বিৰাজ কৰা দুখন ঠাইৰ নাম লিখা তোমালোকে লিখিবা নিউ গুইনা আৰু ইণ্ডোনেছিয়া লিখিব পাৰা বা মালয়েছিয়া লিখিব পাৰা হয়নে তাৰপৰা আহিলে চোৱা কেম্পছ কি সেইটো আছে সাভানা জলবায়ুত তো চোৱা তোমালোকে এটা লিখিবা এই ধৰণে যে কেম্পছ হৈছে ব্ৰাজিলৰ বিস্তৃত ঘাঁহনি অঞ্চল তাৰ পৰা আহিব পাৰে চমুটুকা লিখা মৌচুমী জলবায়ু আৰু সাভানা জলবায়ু বিশেষভাৱে ইম্পৰ্টেণ্ট এই দুটা চাই যাবা তাৰ পৰা আহিলে এতিয়া চোৱা উষ্ণ মৰুভূমি জলবায়ু অঞ্চলৰ অনুভূত দুখন মৰুভূমিৰ নাম লিখা মকৰ ক্ৰান্তিৰ অঞ্চলৰ অন্তৰ্গত বা মকৰ ক্ৰান্তিৰ অন্তৰ্গত দুখন মৰুভূমিৰ নাম বুলি লিখিবলৈ আহিব পাৰে তোমালোকে কি লিখিবা তোমালোকে লিখিবা যে আটাকামা আৰু কালাহাৰী লিখিবা ঠিক আছে তাৰ পৰা এইটো 2024 চনতো আহিছে প্ৰশ্নটো দেই ডিব্ৰুগড় ডিষ্ট্ৰিক্টত তাৰ পৰা আহিছে 33 নম্বৰ প্ৰশ্ন নাতিশীতোষ্ণ মৰু জলবায়ু অনুভূত দুখন ঠাইৰ নাম লিখা এখন লিখিবা দক্ষিণ আমেৰিকাৰ পাটাগনিয়া মৰু অঞ্চল এখন লিখিবা গুবি মৰুভূমি বা এই 18 নম্বৰ পেজত তোমালোকে ইয়াত বিভিন্ন নাতিশীতোষ্ণ মৰু জলবায়ুত কেইবাখনো অঞ্চল দিয়া আছে তাৰ পৰা তোমালোকে লিখি ল'ব পাৰা এতিয়া আহিলে 34 নম্বৰ প্ৰশ্ন যে পৃথিৱীৰ আটাইতকৈ ঠাণ্ডা ঠাইখনৰ নাম কি পৃথিৱীৰ আটাইতকৈ ঠাণ্ডা ঠাইখনৰ নাম হ'ল তোমালোকৰ ভাৰখয়নক্স এই লিখিবা ভাৰখয়নক্স তাৰপিছত আহিলে চোৱা তোমালোকে টুন্দ্ৰা জলবায়ুৰ দুটা বৈশিষ্ট্য লিখা কি লিখিবা তোমালোকে লিখিবা যে টুন্দ্ৰা জলবায়ুত অন্তৰ্গত অঞ্চলবিলাকত হেলুই জাতীয় উদ্ভিদে দেখিবলৈ পোৱা যায় তাৰপৰা লিখিবা এই অঞ্চলত জনবসতি অতি হেৰেঙা ইয়াত এস্কিমোসকলে অতি কষ্টকৰ জীৱন যাপন কৰিবলগীয়া হয় তো তেনেধৰণে দুটা বৈশিষ্ট্য লিখি দিবা আহিলে টাইগা কি টাইগা হৈছে এক সৰলবৰ্গীয় উদ্ভিদ যাক সাইবেৰিয়াত টাইগা বুলি কোৱা হয় ঠিক আছে এবিধ সৰলবৰ্গীয় উদ্ভিদ যাক সাইবেৰিয়াত টাইগাৰ বুলি কোৱা হয় এইখিনি আছিলে প্ৰশ্ন তো এইখিনি খুবেই ইম্পৰ্টেণ্ট হয় তোমালোকে এবাৰ চাই যাবা ঠিক আছে আৰু ভূমধ্যসাগৰীয় অঞ্চলৰ এখন ঠাইৰ নামো চাই যাবা কৈ থলো কিন্তু পিছত কমন নপৰিলে বুলি নকবা ঠিক আছে পিছত প্লিজ কমেণ্ট কৰি জনাবা যে কমন পৰিলে নে নপৰিলে ইয়াৰ পৰা এটা হ'লেও পৰিবতো লাগে ইমান কষ্ট কৰি উলিয়াই আনিছোঁ ন তো আমি বাকীখিনি চাওঁ তো চোৱা এতিয়া পৃথিৱীৰ মানুহ আহিছে ইয়াৰ প্ৰথমটো কুৱেশ্যন যে মানৱ ভূগোল কাক বোলে ইয়াৰ দুটা শাখা লিখা তোমালোকে কি লিখিবা যে ভূগোলৰ যিটো শাখাই প্ৰাকৃতিক পৰিৱেশৰ লগত মানুহৰ সম্পৰ্ক আৰু ইয়াৰ ফলত সৃষ্টি হোৱা মানৱ পৰিৱেশৰ বিষয়ে স্থান কাল সাপেক্ষে অধ্যয়ন কৰে তাকে মানৱ ভূগোল বুলি কোৱা হয় ইয়াৰ দুটা শাখা হৈছে বসতি ভূগোল আৰু সমাজ ভূগোল এইখিনি তোমালোকৰ আছে মানৱ ভূগোল নামৰ অৰ্থাৎ পৃথিৱীৰ মানুহৰ যিটো প্ৰথমটো যিটো পেজ তাতে লিখা আছে তোমালোকৰ ঠিক আছে তাৰ বাহিৰে মানুহৰ বৈজ্ঞানিক নাম কি মানুহৰ বৈজ্ঞানিক নাম হ'ল হোমো সেপিয়েন্স এটো আছে 25 নম্বৰ পেজত তোমালোকে চাই ল'ব পাৰা তাৰপৰা মানৱ জাতি বা মানৱ গোষ্ঠীৰ সংজ্ঞা লিখিবলৈ আহিছে সেইটো 25 নম্বৰ পেজতে আছে মানৱ গোষ্ঠীৰ সংজ্ঞা বুলি কৈ লিখা আছে তাত তোমালোকে পঢ়ি পানি লিখি ল'বা তাৰপিছত আহিলে চোৱা এতিয়া পৃথিৱীৰ মানুহক প্ৰধানকৈ কেইটা মানৱ জাতিত বিভক্ত কৰা হৈছে পৃথিৱীৰ মানুহক প্ৰধানকৈ তিনিটা মানৱ জাতিত বিভক্ত কৰা হৈছে সেইকেইটা হৈছে ককেশীয় নিগ্ৰুইড আৰু মংগোলীয় ঠিক আছে তাৰ পৰা আহিলে চোৱা মানুহৰ জন্ম কোনটো যুগত হৈছিল তো জীৱবিজ্ঞানী বিৱৰ্তনৰ সূত্ৰ অনুসৰি প্লিষ্টচিন যুগৰ মাজভাগত কি কৈছো প্লিষ্টচিন যুগৰ মাজভাগত মানুহৰ জন্ম হৈছিল তাৰ পৰা আহিলে 6 নম্বৰ জীৱবিজ্ঞানী আৰু নৃতত্ত্ববিদসকলৰ মতে ক'ত মানুহৰ প্ৰথম জন্ম হৈছিল সেইটো হৈছে আফ্ৰিকাৰ মধ্য ভাগত ঠিক আছে এটো তোমালোকে চাই ল'ব পাৰা 26 নং পেজতে লিখা আছে তাৰ পৰা আহিলে তোমালোকৰ এতিয়া পৃথিৱীৰ সৰ্ববৃহৎ মানৱ গোষ্ঠীটোৰ নাম লিখা তো এটো হৈছে ককেশীয় কি ক'লো মই ককেশীয় কেতিয়াবা আহিব পাৰে দেই সৰ্ববৃহৎ মানৱ গোষ্ঠী কিটালে ককেশীয় এটা ককেশীয় গোষ্ঠীৰ দুটা উপজাতিৰ নাম লিখিবা তোমালোকে দক্ষিণ এছিয়াৰ ইণ্ডো এৰিয়ানসকল আৰু পশ্চিম এছিয়াৰ সেমিটিক হেমিটিকসকল ককেশীয় জাতিৰ দুটা উপজাতি তাৰপৰা লিখিবা যে ককেশীয় গোষ্ঠীৰ দুটা বৈশিষ্ট্য লিখা বৈশিষ্ট্য কি লিখিবা প্ৰথম লিখিবা ককেশীয় গোষ্ঠীৰ মানুহৰ
চুলিবোৰ সাধাৰণতে পোন বা কিছু পকোৱা আৰু কলা বা বাদামী ৰঙৰ হয় আৰু তেওঁলোকৰ নাকটো সাধাৰণতে ঠেক আৰু জোঙা হয় তাৰপৰা আহিব নিগ্ৰুইড গোষ্ঠী বা নিগ্ৰুইড জাতিৰ লোকসকলৰ দুটা উপজাতিৰ নাম লিখা তোমালোকে লিখিবা যে সেইকেইটা হৈছে পূব আফ্ৰিকাৰ নীলটিক আৰু হেমিটিক মধ্য আৰু দক্ষিণ আফ্ৰিকাৰ বান্টু লিখি দিব পাৰা তাৰ বাহিৰে তোমালোকৰ নিগ্ৰুইড জাতিৰ লোকসকল কোন কোন ঠাইত দেখা পোৱা যায় তাত তোমালোকে 27 নং পেজত দেখিছাই যে নিগ্ৰুইড জাতিৰ লোকসকল প্ৰধানকৈ আফ্ৰিকা মহাদেশ এছিয়া মহাদেশৰ দক্ষিণ ভাৰত আৰু শ্ৰীলংকা ক'ত ক'ত পোৱা আছে তোমালোকে তাৰ দুখনমান ঠাই লিখি দিবা তাৰপিছত আহিলে তোমালোকৰ চোৱা নিগ্ৰুইড জাতিৰ লোকৰ দুটা বৈশিষ্ট্য লিখা নিগ্ৰুইড জাতিৰ লোকৰ দুটা বৈশিষ্ট্য হৈছে এই লোকৰ দেহৰ ছাল প্ৰধানকৈ কলা বা বাদামী ৰঙৰ হয় আৰু 2 নম্বৰ লিখিবা তেওঁলোকৰ চুলিবোৰ কেকুৰা আৰু নাকটো বহল আৰু চেপেটা তেনেকৈ লিখি দিবা হ'ল তাৰপিছত আহিলে চোৱা মংগোলীয় গোষ্ঠীৰ লোকসকল ক'ত বসবাস কৰে মংগোলীয় গোষ্ঠীৰ লোকসকল লিখি দিবা আৰু ইয়াত কেইটামান যে চীন দেশত বা এনেকৈ লিখিব পাৰা যে একেবাৰে মধ্য আৰু পূব এছিয়া আৰু দক্ষিণ পূব এছিয়াত বসবাস কৰে আৰু তেওঁলোকৰ যিকেইটা উপজাতি সেইবিলাক হৈছে জাপানী চীনা কোৰিয়া এইবিলাক ঠিক আছে তাৰপৰা ইয়াত আহিব পাৰে তোমালোকৰ যে মংগোলীয় গোষ্ঠীৰ লোকসকলৰ দুটা বৈশিষ্ট্য লিখা মংগোলীয় গোষ্ঠীৰ লোকৰ ছালৰ বৰণ প্ৰধানকৈ হালধীয়া বৰণৰ হয় আৰু তেওঁলোকৰ চকুবোৰ সৰু আৰু চুলিবোৰ পোন হয় তাৰপিছত আহিব পাৰে মংগোলীয় গোষ্ঠীৰ অন্তৰ্ভুক্ত অসমৰ দুটা জনজাতি লিখা তোমালোকে লিখিবা এইটো যে বড়ো কাৰ্বি মিচিং গাৰো ৰাভা তাৰ যিকোনো দুটা তোমালোকে লিখি দিব পাৰা আছে তোমালোকৰ 28 নং পেজত প্ৰথম দখতে আছে তাৰপৰা আহিলে 16 নম্বৰ প্ৰশ্নটো যে পৃথিৱীৰ প্ৰধান মানৱ গোষ্ঠীৰ 16 নম্বৰ কৈছে পৃথিৱীৰ প্ৰধান মানৱ গোষ্ঠীসমূহৰ বিস্তাৰ আৰু বিতৰণ সম্পৰ্কে লিখা এইটো তোমালোকৰ দীঘল প্ৰশ্ন আহে 6 নম্বৰ মানৰ বা 4 নম্বৰ মানৰ আহে তো 28 নম্বৰ পেজত ভালকৈ লিখা আছে তোমালোকে তাৰ পৰা বহলাই লিখিব লাগিব দেই তাৰপিছত আহিলে চোৱা তাৰপিছত কৈছে তোমালোকৰ পৃথিৱীৰ প্ৰধান ধৰ্ম কেইটা আৰু কি কি পৃথিৱীৰ প্ৰধান ধৰ্ম 4টা আৰু সেইকেইটা হৈছে হিন্দু খ্ৰীষ্টান তাৰপৰা ইছলাম আৰু এটা হৈছে বৌদ্ধ ঠিক আছে আৰু মনত ৰাখিবা আৰু পৃথিৱীৰ 75% মানুহে এই 4টা ধৰ্মতে বিশ্বাসী বা এই 4টা ধৰ্ম লোকেই হয় ঠিক আছে সেইকেইটা হৈছে প্ৰধান ধৰ্ম তাৰপিছত আহিব পাৰে কেতিয়াবা এইটো তাৰপৰা ইয়াত আহিব পাৰে যে সমগ্ৰ পৃথিৱীৰ প্ৰাচীনতম ধৰ্ম কি সমগ্ৰ পৃথিৱীৰ প্ৰাচীনতম ধৰ্ম হ'ল হিন্দু ধৰ্মৰ জন্ম ক'ত সিন্ধু নদীৰ হিন্দু নহয় আকৌ দেই সিন্ধু নদীৰ পূবত অৱস্থিত বিশাল ভাৰতবৰ্ষই হৈছে হিন্দু ধৰ্মৰ জন্মস্থান তাৰপৰা আহিলে হিন্দু ধৰ্মৰ মূল গ্ৰন্থখনৰ নাম লিখা তো এখন লিখিবা তোমালোকে বেদ তাৰপিছত ইয়াত বিশ্বাসী লোকৰ সংখ্যা বা কিমান ধৰ্মাৱলম্বী লোক আছে হিন্দু ধৰ্মাৱলম্বী লোক সেইটো হৈছে 90 কোটি বা 14% মনত ৰাখি থবা দেই কিমান শতাংশ তেতিয়াহ'লে 14% 21 নম্বৰ প্ৰশ্নটো মই কৈ দিলোঁ তোমালোকক 22 নম্বৰ প্ৰশ্ন চোৱা সমগ্ৰ পৃথিৱীৰ সৰ্ববৃহৎ ধৰ্ম কি এইটো হৈছে খ্ৰীষ্টান ধৰ্ম অৰ্থাৎ খ্ৰীষ্টান ধৰ্মৰ লোক গোটেই পৃথিৱীৰ ভিতৰতে সৰহ পৰিমাণে আছে তাৰ পৰা আহিব তোমালোকৰ এতিয়া চোৱা খ্ৰীষ্টান ধৰ্মৰ ভাগ দুটা কি এটা হৈছে ৰোমান কেথলিক আৰু আনটো হৈছে প্ৰটেষ্টাণ্ট তাৰপৰা খ্ৰীষ্টান ধৰ্মৰ ধৰ্মগ্ৰন্থখনৰ নাম লিখা খ্ৰীষ্টান ধৰ্মৰ ধৰ্মগ্ৰন্থখনৰ নাম হ'ল বাইবেল তাৰপৰা আহিলে ইছলাম ধৰ্মৰ মূল গ্ৰন্থখনৰ নাম কি এইখন হৈছে কোৰাণ ইছলাম ধৰ্মৰ ভাগ দুটা কি এটা হৈছে চিয়া আনটো হৈছে সুন্নী নে সুন্নী তাৰপৰা আহিলে চোৱা 27 নম্বৰ আহিলে চিয়া আৰু সুন্নী কি কৈছোঁ চিয়া আৰু সুন্নী ঠিক আছে তাৰপৰা আহিলে চোৱা 27 নম্বৰটো কৈছে বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ ধৰ্ম কি এইটো হৈছে ইছলাম ধৰ্ম তাৰপৰা চমুটোকা লিখিবলৈ আহিব পাৰে হিন্দু ধৰ্ম ইছলাম ধৰ্ম খ্ৰীষ্টান ধৰ্ম বৌদ্ধ ধৰ্ম যিকোনো এটা আহিব পাৰে তাৰপৰা বৌদ্ধ ধৰ্মৰ ভাগ দুটা কি বৌদ্ধ ধৰ্মৰ ভাগ দুটা সেইকেইটা হৈছে হিনায়ন আৰু মহায়ন ঠিক আছে হিনায়ন আৰু মহায়ন আৰু এইকেইটা আছে 34 নং পেজত তোমালোকে চাই ল'ব পাৰা বৌদ্ধ ধৰ্মৰ মূল ধৰ্মগ্ৰন্থখনৰ নাম কি এখন হৈছে ত্ৰিপিটক বা ত্ৰিপিটাকা বুলি ক'ব পাৰা তাৰপৰা আহিলে 31 নম্বৰ প্ৰশ্ন পৃথিৱীৰ প্ৰধান ধৰ্মগোষ্ঠীসমূহৰ বিতৰণ সম্পৰ্কে লিখা আছে 35 নং পেজৰ পৰা আৰু সেইখিনি কথা তোমালোকে চমুকৈ লিখি দিবা তো এয়াই আছিল আজিৰ ভিডিঅ' যদি ভিডিঅ' চাই ভাল পালা ভিডিঅ'টো লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবা তো এই ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'বিলাক পাই থাকিবৰ কাৰণে মৰম দি যাবা সদায় আৰু লগতে আহি পানি কবাহি যে তোমালোকৰ কমন পৰিলে নে নপৰিলে ঠিক আছে লগ পাম এটা নতুন ভিডিঅ'তে তেতিয়ালৈকে বাই বাই হাঁহি থাকা আৰু সুখত থাকা আৰু পৰীক্ষা ভালকৈ দিবা অল দ্য বেষ্ট